নমস্কাৰ এডুকমেন্টৰ চেনেলটোলৈ সকলো ছাত্ৰ-ছাত্ৰীকে পুনৰবাৰ স্বাগতম। আমি ক্লাছ 8ৰ শংকৰদেৱ শিশু বিদ্যানিকেতনত পোৱা কিতাপখন আমি আলোচনা কৰি আছিলোঁ, যিখন কিতাপ তোমাৰ অসমৰ জাতীয় বিদ্যালয়বোৰতো পোৱা যায়। আমি আগৰটো ভিডিঅ'ত 2A অনুশীলনটো আমি আৰম্ভ কৰিছিলোঁ। এই ভিডিঅ'টোত আমি 2B আলোচনা কৰিম। ইয়াৰ প্ৰথম কোৱেশ্চনটো কৈছে যে তলৰ প্ৰতিটো সমীকৰণ সমাধান নিৰ্ণয় কৰিব লাগে। ঠিক আছে, তো ইয়াত ফাৰ্ষ্টৰটো দিয়া আছে 5x - 7 / 3x = 2। তো এটা আমি এনেদৰে কৰিব লাগিব। কোৱেশ্চন নম্বৰ 1টো চোৱা। ইয়াত দিয়া আছে 5x - 7 / 3x = 2। তো এটা কেনেকৈ কৰিব লাগিব, মই তোমালোকে আগৰ যিটো ভিডিঅ' আছিলে সেই ভিডিঅ'টো দেখুৱাইছিলোঁ যে তলত ভগ্নাংকৰ তলত যদি একো নাথাকে তেনে তাত আমি কি ধৰোঁ, 1 ধৰোঁ, আৰু ভগ্নাংকৰ সমান চিহ্নৰ সিফালে ইফালে যদি থাকে তেনে আমি তাক কি বুলি গ্ৰহণ কৰিব লাগে, ক্ৰছ পূৰণ কৰিব লাগে। ঠিক আছে, সেইটো পদ্ধতি আমি ইয়াত আৰম্ভ কৰিম। 2 পূৰণ 3x, তাৰমানে কিমান হ'ব, 3 × 2 = 6, 6x = যিকোনো সংখ্যা এটা যদি আমি 1ৰ লগত পূৰণ কৰোঁ তেন্তে সেই সংখ্যাটোৱে পোৱা যায়। তাৰমানে ইয়াতো আহিব তোমাৰ 5x - 7। তো এতিয়া চোৱা, আকৌ আগৰ দৰে আমি কি কৰিব লাগিব, যিখিনি এলফাবেটিকেল ভেলু যেনেকৈ ইয়াত x আছে, ইয়াত x আছে, তো সেইবোৰ কি হ'ব, সদায় x চাইডে আহিব। তাৰমানে 6x - 5x = -7। তো এইটো তোমালোকৰ -5x কিয় হৈছে, মই এইটো আগতে কৈছিলোঁ যে সমান চিহ্নৰ সিফালে ইফালে যদি যায় তেনে প্লাছটো সদায় মাইনাছ হয়, মাইনাছটো সদায় প্লাছ হয়, আৰু হৰণটো সদায় পূৰণ হয়, আৰু পূৰণটো সদায় হৰণ হয়। এইটো তোমালোকক মই ৰিভিজন হিচাপে লিখি দিছোঁ আকৌ। তো নেক্সটটো চোৱা, 6টা xৰ পৰা 5টা x গুচি গ'ল। তো ইয়াত কেইটা x থাকিব, এটা x। তাৰমানে এটা xটো আমি এনেকৈ লিখিব লাগে আচলতে 1x। কিন্তু আৰু এটা নিয়ম হৈ গ'ল তোমালোকৰ, যে কোনো এটা এলফাবেটিকেল ভেলু বা চলকৰ আগত কেতিয়াও এক সংখ্যাটো নিলিখে। তাৰমানে এইটো কি লিখিব লাগিব, আমি অকল x বুলি লিখিব লাগিব। তাৰমানে ইয়াৰ মানটো হৈ গ'ল অকল x। তো x = কি হ'ব, -7। তাৰমানে xৰ মান কিমান হয়, xৰ মানটো হৈ গ'ল তোমালোকৰ -7, আৰু এইটো হৈ গ'ল প্ৰথম সমাধান। ঠিক আছে, তো আশা কৰোঁ তোমালোকে বুজি পাইছা। যদি বুজি পোৱা নাই তেনে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। তো তোমালোকক মই ইয়াতকৈ ভালকৈ বুজাবলৈ চেষ্টা কৰিম। এতিয়া কুৱেশ্যন নম্বৰ 2টো চোৱা। কুৱেশ্যন নম্বৰ 2টো কৈছে 4x + 5 / 3 + 2x = কিমান বুলি কৈছে, 3/2। তো আগৰ দৰে এইটো ক্ৰছ পূৰণ হ'ব, এইটো ইয়াৰ লগত পূৰণ হ'ব, আৰু এইটো ইয়াৰ লগত পূৰণ হ'ব। তো আমি কেনেকৈ কৰিব লাগিব, প্ৰথমে 4 × 2 = 8x + 5 × 2 = 10 সমান 3 × 3 = 9 + 3 × 2 = 6, 6x। এইটো আগৰ দৰে যিটো এলফাবেটিকেল ভেলু আছে, যেনেকৈ এইটোৰ আগত আছে, এইটোৰ লগত আছে, সেইবোৰ সদায় আমি একচেপ্ট কৰিম। তো 8x - 6x কিয় মাইনাছ হৈছে, কাৰণ ইয়াৰ আগত প্লাছ আছিলে। যেতিয়া প্লাছটো সমান চিহ্নৰ অপজিট চাইডে আহে সদায় কি হয়, এইটো মাইনাছ হয়। তাৰমানে এইটো চাইডে কি থাকিব, 9, প্লাছটো সমান চিহ্ন এইফালে গ'লে আহিব -10। ঠিক আছে, এতিয়া চোৱা, 8টা xৰ পৰা 6টা x গুচি গ'ল, কেইটা x থাকিব, 2টা x = 9ৰ পৰা 10 গ'লে কিমান থাকিব, -1। -1 কিয় আহিছে, কাৰণ ডাঙৰটোৰ আগত কি চিন আছে, মাইনাছ, সেইকাৰণে এইটো -1 আহিছে। তো এতিয়া আমি উত্তৰটো আমি কি পাম, x = -1/2। এইটো হৈ গ'ল 2 নম্বৰৰ সমাধান। তো আশা কৰোঁ তোমালোকে বুজি পাইছা। যদি বুজি নোপোৱা তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা, মই বুজাই দিব চেষ্টা কৰিম। এইটো বাৰে বাৰে কৈ আছোঁ, তোমালোকে ভিডিঅ'বোৰ চাইছা, কিন্তু বুজি পাইছানে বা নাই পোৱা সেইটো কোনো জনোৱা নাই। তো এইটো আশা কৰোঁ তোমালোকে মোক জনাবা। ঠিক আছে, কুৱেশ্যন নম্বৰ 3টো চোৱা। কুৱেশ্যন নম্বৰ 3টো কৈছে 4x - 3 / 2x - 5 = 3/4। ঠিক আছে, তো তোমালোকৰ এইটো কৰিব লাগিব আগৰটোৰ দৰে একেই, ক্ৰছ পূৰণ, এইটো ইয়াৰ লগত পূৰণ হ'ব, আকৌ এইটো ইয়াৰ লগত পূৰণ হ'ব। তো তাৰমানে আমি উত্তৰটো আমি এনেদৰে লিখিব লাগিব, 4 × 4 = 16x
মাইনাছ 4 3 গুণ 12 12 ইকুৱেল কি পাওঁ আমি 3 2 গুণ 6 6x মাইনাছ 5 3 গুণ 15 ঠিক আছে তো এতিয়া চোৱা আকৌ এলফাবেটিকেল ভ্যালুবোৰ এক্সেট কৰা 16x মাইনাছ 6x ইকুৱেল কি আহিব মাইনাছ 15 এইটো সমানচনে এফালে গ'লে হ'ব তোমাৰ প্লাছ 12 তাৰমানে আমি উত্তৰটো আকৌ আগৰ দৰে 16 টা x ৰ পৰা 6 টা x গুচি গ'ল কেইটা x থাকিব 10 টা x থাকিব 10x ইকুৱেল কি পাম প্লাছে মাইনাছে মাইনাছ 15 ৰ পৰা 12 গ'লে 3 থাকে ডাঙৰটো আগত কি চিন আছে মাইনাছ আছে সৰুটো আগত প্লাছ আছে ডাঙৰটো আগত মাইনাছ আছে সেইকাৰণে উত্তৰটো সদায় মাইনাছত থাকিব সমান x ইকুৱেল কি আহিব -3/10 তো এইটো হৈ গ'ল তোমালোকৰ কোৱেশ্চন নম্বৰ 3 সলিউশন তো তোমালোকে বুজি পাইছা চাগে নিশ্চয় যদি বুজি নোপোৱা কমেন্ট বক্সত কমেন্ট কৰি জনাবা নেক্সট আমি কোৱেশ্চন নম্বৰ 4 টো কৰিম 4 টো কি কৈছে 4 টো কৈছে তোমালোকৰ 11x + 5 divided by 6x minus 7 equal 1 minus 2/7 তো এই অংকটো আমি কৰিব কাৰণে প্ৰথমে আমি লেফট হ্যান্ড সাইডটো তেনেকৈ থাকিবলৈ দি ৰাইট হ্যান্ড সাইডটো কৰিব লাগিব কিয় কৰিব লাগিব কাৰণ এই দুটা ভগ্নাংশ আছে এটা হৈ গ'ল এইটো ভগ্নাংশ যাক আমি 1/1 বুলি লিখিব পাৰো আৰু এটা হৈ গ'ল এইটো ভগ্নাংশ তো প্ৰথমে আমি ভগ্নাংশ দুটা বিয়োগ কৰি লওঁ ইয়াত আহিব তোমালোকৰ 11x + 5 এটা আমি তেনেকৈ ৰাখিম নেক্সট স্টেপত আহিব 6x - 7 তো এইটো চোৱা তলত লখাগু ললো 7 7 এগুণ 7 আহিব বিয়োগ তলত 7 আছিল যেহেতু ইয়াত 2 থাকিব তো এইটো তোমালোকে এইটো পদ্ধতি যদি কিছুমান টান পোৱা তো এইটো এনেকৈও কৰিব পাৰা 1 - 2/7 ৰ ক্ষেত্ৰত আমি এনেকৈ কৰিব পাৰো ইয়াত যেটো থাকে সেইটো সদায় ডাইৰেক্ট লিখিবা এইটোৰ পৰা 7 এগুণ 7 বিয়োগ 2 তাৰ মানে কিমান আহিব 7 এগুণ 7 2 বিয়োগ 2 তাৰ মানে উত্তৰটো কি আহিব 5 তো এইটো আমি ডাইৰেক্ট উত্তৰ পাম তো সেই উত্তৰটো আমি অলপ বহলাই তোমালোকক বুজাবৰ কাৰণে লিখিছো মই তো এইটো এনেকৈ লিখিব লাগিব 11x + 5 divided by 6x minus 7 is equal to কিমান আহিব 5/7 তো এইটো ক্ৰছ পূৰণ কৰা আগৰ নিচিনাকৈ এইটো ইয়াৰ লগত পূৰণ এইটো ইয়াৰ লগত পূৰণ তো এইটো কেনেকৈ আহিব চোৱা 7 11 গুণ 7 * 11 77x plus 7 5 গুণ 35 তাৰ মানে 35 ইকুৱেল 5 6 গুণ 30 30x minus 7 5 গুণ 35 35 77x alphabetical ভ্যালুবোৰ এক্সেট কৰা এটা এইটো minus 30x ইকুৱেল কি পাম আমি -35 এইটো সমানজনে এফালে প্লাসত আছিল হেতু এফালে আহি হ'ব তোমাৰ -35 তো এতিয়া চোৱা 77 ৰ পৰা 30 গুছি গলে কিমান থাকে 47 থাকে 47x মাইনাসে মাইনাসে প্লাস মানে 35 + 35 70 দুইটা আগতে মাইনাস চিন আছে সেইকাৰণে মাইনাস বহিব তো উত্তৰটো আহিব তোমালোকৰ x -70/47 তো এইটো হৈ গ'ল তোমালোকৰ উত্তৰ ঠিক আছে সমাধান আশা কৰোঁ তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই তেনে মোক কমেন্ট কৰি জনাবা মই আকৌ ভিডিওটো ভালকৈ বুজাই দিম The question number 5 to solve. Question number 5 to question 3y plus 4 minus 8y divided by 4y minus 1 plus 2y equal 9/5 plus 1/2. এতিয়া চোৱা তো এইটো আগৰ নিচিনাকৈ দেখিছা আগৰ অংকটো দৰে একেই তো ইয়াত দুটা আছে আমি এইটো সমাধান প্ৰথমে কৰিব লাগিব তো প্ৰথমতে আমি লেফট হ্যান্ড সাইডৰ পৰা অকল ব্ৰেকেট কেটা উঠাও 3y plus 4 minus 8y ব্ৰেকেট উঠি গ'ল সেকেন্ড চোৱা 4y minus 1 plus 2y ইকুৱেল আমি কি পাম এনেকুৱা ধৰণৰ দেখিলে সদায় কি কৰিবা তলৰ দুটা পূৰণ কৰিবা 5 * 10 তাৰপিছত ক্ৰছ পূৰণ কৰিবা 9 * 18 5 * 5 যোগ 5 * 5 এতিয়া চোৱা 3টা y পৰা 8টা y গুছি গ'ল কেইটা y থাকিব 5টা y থাকিব ঠিক আছে যোগ 4 এইখিনিতে চাবা এইটোৰ আগত প্লাস আছে
কিন্তু এইটো আগত কি আছে মাইনাছ আছে সেইকাৰণে সদায় ডাঙৰটো আগত যিটো আছে সেইটো চিন বহে ঠিক সেইদৰে তলত 4টাৰ লগত 2 যোগ হৈছে তাৰ মানে কেইটা y হ'ব 6টা y হ'ব -1 ইকুৱেল আমি কি পাম তলত 10 আহিব 18 যোগ 5 23 সমান এনেকুৱা ধৰণৰ থাকে আকৌ আগৰ দৰে কৰি দিয়া ক্ৰছ পূৰণ এইটো ইয়াৰ লগত পূৰণ হ'ব এইটো ইয়াৰ লগত পূৰণ হ'ব মানে কি পাম 10 5 গুণ 50 y মাইনাছ আছিলে মাইনাছ বহিলে প্লাছ 10 4 গুণ 40 সমান 23 6 গুণ কিমান 3 2 গুণ 6 সৰি 6 3 গুণ 18 18 8 হাতে গ'লে 1 6 2 গুণ 12 12 1 13 138 y মাইনাছ 23 গুণ 23 এলফাবেটিক্যাল ভ্যালু কোন কেটা এটা এইটো আৰু এটা এইটো তো এইকেটা আমি এক সাইড কৰো -50y minus 138y equal -23 plus to ইফালে আহিলে হ'ব তোমাৰ -40 তো ইয়াত আমি উত্তৰটো কি পাম মাইনাস মাইনাস প্লাস 138 ৰ লগত 50 প্লাস হলে কিমান আহিব 188 minus y equal কিমান আহিব মাইনাস মাইনাস প্লাস 23 ৰ লগত 40 প্লাস হলে কিমান আহিব উত্তৰটো আহিব তোমালোকৰ 63 ডাঙৰটো আগত মাইনাস আছে এখানে মাইনাস বহিলে তো উত্তৰটো আমি কি পাম এটা y is equal -63y minus 188 minus minus cancel হ'ব 63 ইয়াৰ উত্তৰটো হৈ গ'ল তোমালোকৰ 63/188 তো এইটো হৈ গ'ল কোৱেশ্চন নম্বৰ 5 ৰ সমাধান তো আশা কৰোঁ তোমালোকে বুজি পাইছা যদি বুজি নোপোৱা তোমালোকে কোনো ধৰণৰ সন্তোষ নৰখাকৈ মেছেজ কৰিবা নতুবা কমেন্ট কৰিবা মই তোমালোকক বুজাই দিম ভালকে ঠিক আছে এটা কোৱেশ্চন নম্বৰ 6 টো চোৱা কোৱেশ্চন নম্বৰ 6 টো কৈছে 3 into 4x minus 5 minus 5 bracket x plus 2 divided by 2 into 3 minus 5x minus 4 into 5x minus 2 ঠিক আছে ইকুয়াল কিমান আছে 2/3 আছে এটো রাইট হ্যান্ড সাইডে সেম আছে এটাই আছে কিন্তু লেফট হ্যান্ড সাইডে অলপ কমপ্লিকেটেড আছে তাৰ মানে কি এটো কৰিব লাগে তুমি এই 3 টো এই 5 টো এই 4 টো এই 2 টো খচাই পূৰণ কৰি লবা প্ৰথমতে তো কেনে কৰিব লাগিব চোৱা 4 3 গুণ 12 x minus 5 3 গুণ 15 minus 5 into x 5x plus a minus a minus 5 দুগুণ 10 ঠিক আছে সেকেন্ড তলত চোৱা 3 দুগুণ 6 minus 5 দুগুণ 10x minus 5 4 গুণ 20x minus a minus a plus 2 দুগুণ 2 4 গুণ 8 সমান 2/3 এতিয়া এই গোটেইটোৰ লগত এই যেটো পোৰশন আছে এই ওপৰৰ গোটেইটো লগত কি কৰিব লাগিব ক্ৰস পূৰণ কৰিব লাগিব কোনটো লগত তলৰ তিনিটো ঠিক কেদৰে এই গোটেই কেইটা লগত আমি কি কৰিব লাগিব এই দুইটো আমি পূৰণ কৰিব লাগিব তো কেনে কৰিম চোৱা মই তোমালোকক ডাইৰেক্ট কৰিব পাৰা তোমালোকে ইচ্ছা কৰিলে ইনডাইৰেক্টলি কৰিব পাৰা তো মই ডাইৰেক্ট কৰি তোমালোকক দেখাই দিছো এটো চোৱা 12 3 গুণ কিমান হয় 36x minus 15 3 গুণ 45 সকলোৱে জানা সমান সৰি মাইনাস 5 3 গুণ 15x minus 10 3 গুণ 30 সমান তলৰ কেটা কৰা মই তলৰটো অলপ জাগা নাই কাৰণে মই তোমাক তলত লিখি দিছো 6 দুগুণ 12 বিয়োগ 10 দুগুণ 20x বিয়োগ 2 দুগুণ 4 তাৰ মানে 40x যোগ 8 দুগুণ 16 তোমালোকে এটো এনেকে নকৰি বিলাই এনেকেও কৰিব পাৰা ইয়াত জনেকে 12x আছে ইয়াতে আমি বিয়োগ কৰি দিলো 12 ৰ পৰা 5 গুচি গল 7 থাকিলে তো এনেকেও কৰিব পাৰা কিন্তু মই তো অকমান লং প্ৰসেছত কৰিছো ঠিক আছে তো তোমালোকে বুজি পাব কাৰণে এতিয়া চোৱা যিমানখিনি এলফাবেটিক্যাল ভ্যালু এটা এইটো গোটেই কেটা এক সাইড কৰা তাৰ মানে কি হ'ব প্ৰথমতে লিখিলো আমি 36x তাৰ পিছত লিখিলো আমি 15x তাৰ পিছত লিখিলো আমি +20x তাৰ পিছত লিখিলো আমি +40x
সমান এফালে কি আছে 12 আছে প্লাস 16 তলত লিখি দিছো এখন তোমালোকৰ ইয়াত কি আছে 45 45 টো এফালে আহিলে কি হ'ব প্লাস 45 তাৰপিছত এইটো আছে তোমাৰ -30 এটো এফালে হ'ব প্লাস 30 তো ইয়াত যেটো হয় কৰিলে হ'ল এই গুটেকেটা প্লাস এটো প্লাস এটো প্লাস এটো প্লাস গুটেকেটা আমি যোগ কৰো 40 যোগ 20 60 হ'ব 60 যোগ 36 তাৰ মানে কিমান হ'ব 96x 96x minus 15x সমান ইয়াত আমি কি পাম 12 যোগ 16 যোগ 45 যোগ 30 30 যোগ 45 হ'ব তোমালোকৰ 75 75 plus 12 হৈ যাব তোমালোকৰ 87 87 plus 16 হৈ যাব তোমালোকৰ 101 101 এটা সোয়া 96 ৰ পৰা 15 গুছি গল কিমান থাকিব 10 গলে হল 86 তো 5 গুছি গল তো 86 হ'ব তোমালোকৰ থাকিব 81x is equal to 101 তাৰ মানে আমি x is equal to কিমান পাম 101 divided by 81 ইট ইজ তোমালোকে এটো কাটিব পাৰি নেকি যদি কাটিব পাৰি তেন্তে কাটা যদি কাটিব নোৱাৰি তেন্তে এটো এনেকৈ লিখিলে হ'ল তো এটো তোমালোকৰ উত্তৰৰ মিলা নাই এটো প্লাস কৰা অকমান কিবা খেলিমেলি হৈছে আকবাৰ ট্ৰাই কৰা 30 যোগ 45 হৈ গল তোমালোকৰ 75 75 plus 16 91 91 plus 12 101 3 তো এটো 103 ঠিক আছে এখন অকমান প্লাস কৰোঁতে তোমালোকৰ ভুল হৈছিল তো এটো হ'ব 103 103 তো তাৰ মানে এটো আহিব 103 এটো आंसर আহিব 103 তো উত্তৰটো হ'ব 103/81 এটো হৈ গল তোমালোকৰ কোৱেশ্চন নম্বৰ 6 ৰ সমাধান তো কোৱেশ্চন নম্বৰ 7 টো চোৱা So question number 7 to কৈছে 17 into 2 minus x ঠিক আছে question number 7 to চোৱা ইয়াত দিয়া আছে 17 bracket 2 minus x minus 5 bracket x plus 12 divided by 1 minus 7x equal কিমান আছে 8 ঠিক আছে এটো সহজ এটো ইমান টান নহয় এটো চোৱা এটো করসপন্ড ডাইৰেক্ট কৰিলে হ'ল এটো ইয়াৰ লগত পূৰণ হ'ব 8 ৰ লগত তো আমি লিখিব পাৰো 17 into 2 তাৰ মানে কিমান আহিব 34 minus 17x minus 5x 5 12 60 minus 60 equal আমি কি পাম 8 minus 56x এটা সোয়া অ্যালফাবেটিক্যাল ভ্যালু a2 হয় আৰু এটা a2 হয় গুটেকেটা এক্সেট কৰি দিও -17x - 5x + 56x equal 8 plus 60 minus 34 ঠিক আছে তো এতিয়া সোয়া 17 plus 5 কিমান হ'ব তোমালোকৰ হৈ গল 22 minus 22 ৰ পৰা যদি 56 গুছি যায় কিমান থাকিব 56 ৰ পৰা 20 গুছি গলে তোমালোকৰ আহিব 36 আকৌ 2 গুছি গলে আহিব 34 তো ইয়াৰ आंसर আহিব 34x equal 60 plus 8 68 68 ৰ পৰা যদি 34 গুছি গলে তো কিমান থাকিব প্ৰথমে আমি 60 ৰ পৰা যদি 34 মাইনাস কৰো তেন্তে তোমালোকৰ থাকিব 26 26 ৰ লগত 8 যোগ কৰিলে হৈ গল তোমালোকৰ 34 তো ইয়াত আহিব 34 তাৰ মানে x is equal to আমি কি পাম 34 divided by 34 34 34 cancel তাৰ মানে 1 তো x ৰ মান কি গল তোমালোকৰ 1 তো এটো হৈ গল তোমালোকৰ কোৱেশ্চন নম্বৰ 7 ৰ সমাধান তো আশা কৰো তোমালোকে কোৱেশ্চন নম্বৰ 8 9 10 11 12 এই গুটেকেটা কৰিবলৈ ট্ৰাই কৰিবা যদি তোমালোকে নোৱাৰা তেন্তে কমেন্ট বক্সত কমেন্ট কৰি জনাবা মই নিশ্চয় তোমালোকক আকৌ কৰি দিবলৈ কৰি পেলাই তোমালোকক মই দি দিম ভিডিওটো তোমালোকে যদি
ভিডিঅ'টো বুজি পাইছা বা যিখিনি মেথছ কৰাইছোঁ সেইখিনি যদি বুজি পাইছা তেন্তে আশা কৰোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগতে ভিডিঅ'টো এটা লাইক কৰিবা ধন্যবাদ